মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ নৱমটো পাঠ ইন্টাৰনেটৰ তিতা মিঠাৰ তৃতীয়টো ভাগ লৈ আহিছো ইতিমধ্যে প্ৰথম দুটা ভাগত আমি ইন্টাৰনেটৰ তিতা মিঠা যিটো পাঠ আছিল সেই পাঠটোৰ সন্দৰ্ভত আলোচনা কৰিছিলো এতিয়া আমি এই পাঠটিত থকা যিবোৰ প্ৰশ্ন আছে প্ৰশ্নাৱলী আছে সেইখিনি আলোচনা কৰিম হওক এতিয়া আমি প্ৰথম প্ৰশ্নটো লৈ আহো প্ৰথম প্ৰশ্নটো কি প্ৰথম প্ৰশ্নটো আছিল যে দেউতাকে কোৱলি কিয় কম্পিউটাৰ উপহাৰ দিছিল আমি পাঠটো একেবাৰে আৰম্ভণিতে পাওঁ যে কোৱলিৰ মনটো খুব আনন্দ আছিল কাৰণ দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিছিল কিন্তু এতিয়া প্ৰশ্নটো হৈছে কম্পিউটাৰটো কিয় দিছিল যদি আমাৰ মনত আছে তেনেহলে আমি খাওকতে লিখিব পাৰিম যে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে তাইক কম্পিউটাৰটো উপহাৰ দিছিল আৰু যাতে তাই মনৰ দিগন্ত প্ৰসাৰিত কৰি অসীমলৈ ধাৱমান কৰাব পাৰে সেইখিনিও লগাই দিব পৰা যদি নম্বৰ বেছি থাকে যদি 1 বা 2 নম্বৰ থাকে এইখিনি লিখিলে হ'ব যে কোৱলিয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে দেউতাকে কোৱলিক এটা কম্পিউটাৰ উপহাৰ দিছিল আৰু দেউতাকে এই উপহাৰ দিয়াৰ কাৰণ আছিল যাতে কোৱলিৰ জ্ঞানৰ যিটো সীমা সেয়া অসীমলৈ যাতে বিস্তাৰিত হয় সেইটো দেউতাকে বিচাৰি সেই উপহাৰটো দিছিল বুলি সেই কথাখিনিও তোমালোকে লগাই দিব পাৰা যদিহে নম্বৰ 2 বা 3 1 বা 2 কৈ বেছি থাকে তেনেহলে সেইখিনি কথাও তোমালোকে লগাই দিবা কিন্তু 1 2 নম্বৰ কাৰণে এইখিনি এটো লিখিলেই যথেষ্ট এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ ইন্টাৰনেট কি ইন্টাৰনেট বুটকৰ মনত আছে আজিকালি বিশ্বত সকলোৱে ইন্টাৰনেট ব্যৱহাৰ কৰে কিন্তু ইন্টাৰনেট আসলতে কেইটামান শব্দৰ এটো সংক্ষিপ্তকৰণ কেইটামান শব্দ লগ লাগিহে ইন্টাৰনেট শব্দটো আছে এটা শব্দ হৈ গৈছে কিন্তু ইন্টাৰকানেকচন অফ নেটৱৰ্ক এইকেইটা শব্দৰ সংক্ষিপ্তকৰণ হৈ গৈছে ইন্টাৰনেট ইন্টাৰনেট অৰ্থাৎ ইন্টাৰকানেকচন অফ নেটৱৰ্কছ অসমীয়াত লিখিলে তোমালোকে এনেকেও লিখিব পাৰা ইন্টাৰকানেকচন অফ networks এনেকৈ লিখিব পাৰি ইন্টাৰনেট অৰ্থ হৈছে ইন্টাৰকানেকচন অফ নেটৱৰ্কছৰ এটা সংক্ষিপ্তকৰণ মানে সংক্ষিপ্ত কৰি দিয়া বা ছুটি কৰি দিয়া যেতিয়া এই তিনিটা শব্দ ছুটি কৰি এটা শব্দ কৰিছে সেইটো কোৱা হয় সংক্ষিপ্তকৰণ মানে যেতিয়া বস্তুটো ছুটি কৰি দিয়া হয় সংক্ষিপ্ত কৰি দিয়া হয় সেইটো সংক্ষিপ্তকৰণ কৰা বুলি কয় গতিকে ইন্টাৰকানেকচন অফ নেটৱৰ্কছ এই তিনিটা শব্দ গোটেইকেইটা লগ লগাই ইন্টাৰনেট নামটো দিয়া হৈছে আৰু ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা কম্পিউটাৰ যিমানবোৰ নেটৱৰ্ক আছে গোটেই বিশ্বত থকা কম্পিউটাৰ নেটৱৰ্কবোৰক ই লগ লাগি থাকে গতিকে ই বিশ্বব্যাপী থকা এটা ব্যৱস্থা মনত নিশ্চয় থাকিব এই প্ৰশ্নটো উত্তৰ এনেকৈ লিখিবা আৰু ইংৰাজীত লিখিবলৈ অসুবিধা হলে এনেকৈ অসমীয়াত ইন্টাৰকানেকচন অফ নেটৱৰ্কছ বুলি লিখিলেও হ'ব আৰু এনেকৈ লিখিলে বেছি ভাল হ'ব এনেদৰে লিখি লবা ইন্টাৰকানেকচন অফ নেটৱৰ্কছ ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ কোৱলি প্ৰথমতে কালৈ ইমেইল কৰিছিল মনত নিশ্চয় আছে কোৱলি এগৰাকী বান্ধৱী আছিল বান্ধৱীগৰাকীৰ নাম কি আছিল শ্বেৰন আৰু কোৱলিয়ে প্ৰথমতে শ্বেৰনলৈকে ইমেইলটো প্ৰেৰণ কৰিছিল কোৱলিয়ে প্ৰথমতে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰনলৈ ইমেইল কৰিছিল প্ৰথমবাৰ ইমেইল কৰি তাই কালৈ কৰিছিল শ্বেৰনলৈ কৰিছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্নটো কি খুলিছে পূজাৰ বন্ধত কোৱলিহঁত কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল পূজাৰ বন্ধত দেউতাকে ক'বলৈ যোৱাৰ সিদ্ধান্ত লৈছিল আৰু কোৱলিয়ে ইন্টাৰনেটৰ সহায়ত তাৰ টিকট কৰিছিল হোটেল বুকিং কৰিছিল তোমালোকৰ নিশ্চয় মনত আছে কিন্তু ঠাইখন কি আছিল ঠাইখন যদি মনত পৰিছে তেনেহলে তোমালোকে জানাই যে তেওঁলোকে দক্ষিণ ভাৰতলৈ যোৱাৰ পৰিকল্পনা কৰিছিল পূজাৰ বন্ধত কোৱলিহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল মনত নিশ্চয় পৰিছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ভাইৰাছ কি ভাইৰাছ বুলি ক'লে বহুত বস্তু আছে ভাইৰাছ এটা অনুজীৱ হয় কিন্তু কম্পিউটাৰ ক্ষেত্ৰত ভাইৰাছটো এটা বেলেগ বস্তু এইটো এটা সংক্ষিপ্তকৰণেই হয় ভাইটেল ইনফৰমেশ্যন ভাইৰাছ শব্দত লিখি ললে গম পাবা ভাইটেল ইনফৰমেশ্যন ৰিসোৰ্সেস আন্ডাৰ সিজ হয় চোৱা ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিসোৰ্সেস আন্ডাৰ সিজ ভাইটেলটো ভাইটেল বুলিও কয় ভাইটেল ইনফৰমেশ্যন resources
resources etu prothom so hobo resources under siege etu eta সংক্ষিপ্তকৰণী vital information resources under siege মানে গুৰুত্বপূৰ্ণ তথ্য এবোৰ আনে ইয়াত দখল কৰিছে বা আনে ইয়াত হস্তক্ষেপ কৰিছে ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটাল ইনফৰমেশন গুৰুত্বপূৰ্ণ তথ্য ৰিসোৰ্সেস মানে সমল তথ্যৰ সমল বা উৎস আন্ডাৰ সি যিবোৰ তথ্য সেই তথ্যবোৰক ই আক্ৰমণ কৰে বা হি আক্ৰমণ কৰি অধিকাৰ কৰে ই হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম এই মই আৰম্ভণি কৈছিল নহয় ভাইৰাছ আকৌ এটা অনুজীৱ আছে নহয় জানো মাইক্ৰোস্কোপে আমি চাব পাৰো অনুবীক্ষণ যন্ত্ৰে আমি চাব পাৰো বা যি ভাইৰাছৰ কাৰণে যিটো মানুহৰ শৰীৰত ৰোগ হয় বেমাৰ হয় কিন্তু কম্পিউটাৰৰ ক্ষেত্ৰত ভাইৰাছটো হৈছে এটা বেলেগ বস্তু ইউ ৰোগ সৃষ্টি কৰাৰে এটা বস্তু বুলি ক'ব পাৰা প্ৰগ্ৰাম বুলি ক'ব পাৰা ই ৰোগ কোড সৃষ্টি কৰে কম্পিউটাৰত আৰু ইয়াৰ ই এটা ভাইৰাছ গুটি কেবাটাও শব্দ লগলগা ইয়া সংক্ষিপ্ত কৰা আছে ভাইটাল ইনফৰমেশন ৰিসোৰ্সেস আন্ডাৰ সিজ অৰ্থাৎ গুৰুত্বপূৰ্ণ তথ্যখিনি বা গুৰুত্বপূৰ্ণ নথিখিনি ই অধিকাৰ কৰি ৰাখে আৰু ই এটা ধ্বংসাত্মক অভিপ্ৰায়েৰে সৃষ্টি কৰা কম্পিউটাৰ প্ৰগ্ৰাম এটা প্ৰগ্ৰামে হয় কিন্তু ইয়াৰ উদ্দেশ্য অভিপ্ৰায় হৈছে ধ্বংসাত্মক অৰ্থাৎ আনৰ ক্ষতি কৰিব পৰা মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে যিজনৰ ধৰিলা তোমাৰে কম্পিউটাৰ তুমি নিজে গম পোৱা নাই কিন্তু সেই কম্পিউটাৰৰ লগত ভাইৰাছে যেতিয়া নিজকে সংযুক্ত কৰি সেই কাম কৰাৰ যিখিনি পদ্ধতি তাৰ পদ্ধতিক তেওঁলোকে বিকল কৰি পেলাব পাৰে বা বিজুতি ঘটাব পাৰে বিপদ কৰি পেলাব পাৰে বা হেতু অকামিলা কৰি পেলাব পাৰে কম্পিউটাৰ যিবোৰ কাম কৰিবলগীয়া যিখিনি কমান্ড দিয়া থাকে যিখিনি কম্পিউটাৰটো যিখিনি কাম কাৰ্য কৰিব পাৰে সেই কাৰ্য কৰা যিখিনি পদ্ধতি আছে বা যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাটো ই অচল কৰি তোলে বা অকামিলা কৰি তোলে বা হেতুত প্ৰৱেশ কৰি হেতুৰ লগত নিজকে সংযোগ কৰি ভাইৰাছে কি কৰে হেতুৱে কাম কৰিব নোৱাৰা কৰি পেলাই গতিকে ভাইৰাছটো এটা ধ্বংসকামী অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰাম এনেদৰে তোমালোকে লিখিব নিশ্চয় পাবা কথাখিনি বুজি পালে লিখাত তোমালোকৰ সহায় হ'ব এনেকে নিলিখিলেও হ'ব মই যেনেকে কৈছো যে ই এটা নামটোল হৈছে ইয়াৰ মানুহৰ এনেকেও লিখিব পাৰা মানুহৰ শৰীৰত ৰোগৰ সৃষ্টি কৰিব ভাইৰাছৰ দৰে এই ভাইৰাছেও কম্পিউটাৰ ক্ষেত্ৰত ৰোগৰ সৃষ্টি কৰিব পাৰে অৰ্থাৎ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা ব্যৱহাৰকাৰীজনে গম নোপোৱাকৈ তেওঁৰ কম্পিউটাৰত থকা গুৰুত্বপূৰ্ণ যিবোৰ ফাইল আছে সেই ফাইলবোৰৰ লগত ভাইৰাছে নিজকে সংযুক্ত কৰি সেইবোৰ বিকল কৰিব পাৰে বা অকামিলা কৰি তুলিব পাৰে এনেদৰে তোমালোকে লিখিব পাৰা কথাখিনি বুজি পালে উত্তৰটো লিখিবলৈ নিশ্চয় সহজ হ'ব এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ www বা ওয়েব কি www এটো এটা সংক্ষিপ্তকৰণী কিহৰ সংক্ষিপ্তকৰণ ওয়াৰ্ল্ড ওয়াইড ওয়েব আৰু হেতুক সমুকে ওয়েব বুলি কয় এনে ওয়েবটো বাৰ জাল হয় ই আন্তৰ্জাল গোটেই বিশ্বব্যাপী থকা এটা জাল বুলি কয় www মানে ওয়াৰ্ল্ড ওয়াইড ওয়েব ই এটা বিশ্বব্যাপী থকা এখন জাল আন্তৰ্জাল ইয়াত কৈছে www বা ওয়েব হৈছে ওয়েবটো আসলে এই w টো হে ওয়েব হয় এটো এনে বাকিখিনি আৰম্ভণি কি হ'ব ওয়াৰ্ল্ড ওয়াইড ওয়েব এটোৰ সংক্ষিপ্তকৰণ হৈছে www আৰু ইয়াৰ অৰ্থ ওয়েব হৈছে পৃথিৱীজুৰি হিচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ গোটেই বিশ্বৰ কম্পিউটাৰবোৰ লাখ লাখ কম্পিউটাৰ হাজাৰ কোটি কোটি কম্পিউটাৰৰ মাজত থকা ই কি হৈছে ইটোৰ লগত হিটো সংযোগ হৈ থাকে পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ এই কম্পিউটাৰটো যিটো লাভ সেই কম্পিউটাৰটো হেতু লাভ বা পৃথিৱী অন্যটা কোণত বা পৃথিৱী আনটো মূৰত থকা কম্পিউটাৰটো সেই একেখিনি তথ্যই ওলাব গতিকে কাৰণ ই এটা ভাণ্ডাৰ ই গোটেই সকলো কম্পিউটাৰৰে ই তথ্যৰ ভাণ্ডাৰ 1989 চনত সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ CERN কিন্তু ইয়াক কয় ইউৰোপিয়ান অৰ্গানাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ নিউক্লিয়াৰ গৱেষণাৰ ইউৰোপীয় প্ৰতিষ্ঠান বা CERNত কি হৈছিল www বা ওয়াৰ্ল্ড ওয়াইড ওয়েবৰ ধাৰণাৰ
অংকুৰিত হৈছিল মানে এই ধাৰণাটো প্ৰথমতে সৃষ্টি হৈছিল আৰু ই পৃথিৱীৰ সমগ্ৰ বিশ্বতে সিঁচৰতি হৈ থকা লাখ লাখ কোটি কোটি কম্পিউটাৰৰ মাজৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ ই একটা সামূহিক ভাণ্ডাৰ গতিকে ইয়াতে সকলোখিনি তথ্য পাব পাৰি এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ কোৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে বাৰু কোৱলীয়ে ইমেইলৰ সহায়ত বান্ধৱীসকলক তেওঁলোকে বান্ধৱীসকল ফুৰিবলৈ গৈছিল ফুৰিবলৈ গৈ কি কি ঠাইলৈ গৈছিল তাৰ চাক্ষুষ অভিজ্ঞতা পালে চাক্ষুষ মানে কোৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা চাক্ষুষ মানে চকুৰে যেন নিজে দেখিছে কাৰণ কোৱলীয়ে সুধিছিল ক'লৈ গৈছে তেওঁলোকে কি কি ঠাইলৈ গৈছে সেইখিনিতো কৈছে তাৰ ফটো পঠিয়াইছে ভিডিঅ' পঠিয়াইছে অৰ্থাৎ এনেকুৱা হৈছে সেইখিনি ঠাইলৈ কোৱলীয়ে নোযোৱাকৈ যে নিজ চকুৰে দেখিছে সেইটো অভিজ্ঞতা লাভ কৰিছিল গতিকে চাক্ষুষ অভিজ্ঞতা লিখিলে বহুখিনি কথা তাতে থুপ খাই থাকে কোৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ ৰোমাঞ্চকৰ বৰ্ণনা পালে তেওঁলোকে গৈনো তাত কি দেখিলে তেওঁলোকেনো কি ভাবিলে তেওঁলোকৰ মতামত দৃষ্টিভংগীখিনিও বিষয়েও কোৱলীয়ে জানিব পাৰিলে আৰু এই কোৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীসকলৰ পৰা এইখিনিয়েই জানিব পাৰিলে তোমালোকে নিশ্চয় এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ইন্টাৰনেটৰ সহায়ত কোৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ইন্টাৰনেটৰ সহায়ত কোৱলীয়ে কিন্তু তিতা মিঠা ঢেৰ অভিজ্ঞতা আহৰণ কৰিলে এই গোটেইখিনি কথা কিন্তু ইয়াত লিখিব লাগিব ঠিক আছে ইন্টাৰনেটৰ সহায়ত কোৱলীয়ে www ৰ বিষয়ে জানিব পাৰিলে ওয়াৰ্ল্ড ওয়াইড ওয়েবৰ বিষয়ে জানিব পাৰিলে ইন্টাৰনেটৰ সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দৰ কথা জানিব পাৰিলে যেনে ওয়েব পেজ কাক কয় ওয়েবসাইট কাক কয় হোম পেজ কাক কয় ব্ৰাউজাৰ কাক কয় এই বিষয়ে তাই ইন্টাৰনেটৰ পৰা বহুখিনি তথ্য ইন্টাৰনেটৰ পৰা আহৰণ কৰিলে কিন্তু তা অনুভৱ কৰিলে যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনে গোটেই বিশ্বখনে যে ইন্টাৰনেটত পুঞ্জীভূত হৈ আছে মানে থুপ খাই আছে তাই দেখিলে কাৰণ তাই দেখিলে যে ঠাউকতে তাই বন্ধু বান্ধৱীসকল ফুৰিবলৈ গৈছে সেই ফুৰিবলৈ যোৱা তাই চাক্ষুষ অভিজ্ঞতা পাইছে তাৰ মানে সেইখিনিতো ইন্টাৰনেটত সোমাই আছে যিটো বস্তুৱে চাবলগীয়া হয় আমি চাই পেলাই ব্ৰাউজাৰত সার্চ করি বা ব্রাউজার অনুসন্ধান করি সেই বস্তু বিষয়ে আমি জানিব পাৰো বা সেইবোৰ বস্তু আমি চাব পাৰো গতিকে তাই অনুভৱ কৰিছে যে গোটেই বিশ্বখনে যেন ইয়াতে পুঞ্জীভূত হৈ আছে পুঞ্জীভূত অৰ্থ হৈছে টুপ খাই থকা কিয়নো তাই যিটো বিষয় জানিব বিচাৰে সেইটো কম্পিউটাৰতে টাইপ কৰিলে নিমিষতে কোনো সময় নোহাকে ঠাউকতে পৃষ্ঠাজুৰি সেই বিষয়টোৰ বিৱৰণ চকুৰ আগত আহি পৰে কিবা এটা বিষয় জানিবলৈ সাৰ্চ কৰাৰ লগে লগে নিমিষতে সেই বস্তুটো বিষয়ে তাই সন্মুখত আহি পৰে গতিকে অৰ্থাৎ গোটেই বিশ্বখনে যেন সেই কম্পিউটাৰৰ মাজত খুব খাই সোমাই আছে সেইটো কোৱলীৰ অভিজ্ঞতা হ'ল তাৰ পিছত কৈছে যে ইয়াৰ উপৰি বা তদুপৰি ইমেইল যোগে দেশ বিদেশৰ বন্ধু বান্ধৱীৰ লগত কথা পাতিব পৰা হ'ল বন্ধু বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগী এক ৰোমাঞ্চকৰ সোৱাদ তাই লাভ কৰিলে আৰু এইবোৰৰ উপৰিও তাই ভিডিঅ' কলিং এটো কলিংটো ভিডিঅ' কলিঙৰটো আচলতে এনেকৈ লিখিব লাগিব আমি ভিডিঅ' কলিঙৰ অভিজ্ঞতাও তাই লাভ কৰিলে দেশ বিদেশৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ' কলিং উপভোগ কৰি তাই এনে অনুভৱ হ'ল যেন মুখামুখিকৈ বহিহে কাৰোবাৰ লগত তাই কথা পাতি আছে অৰ্থাৎ আজিকালি ভিডিঅ' কলিং আমি পাইছো নহয় এনেকুৱা লাগে যেন মানুহজন আমাৰ সন্মুখত বহিহে আছে আৰু তেওঁৰ লগত মই যেতিয়া তোমালোকৰ লগত কথা পাতি আছো বা মই যেনেকৈ তোমালোকৰ লগত এতিয়া কথাখিনি কৈ শুনাই আছো ঠিক তেনেকৈ সেই মানুহজন যেন সন্মুখত বহিহে আছে সেই কথাটো তাই উপলব্ধি কৰিলে এইখিনিতে কলিঙৰ কথাটো কওঁ কলিং শব্দটো লিখিলে কলিং হ'ব কিন্তু কলিঙৰ বা কলিঙত বুলি ক'লে এই অনুস্বৰটো ঙ হৈ যাব ঠিক আছে ভিডিঅ' কলিঙত এতিয়া হ'ব কি এইটো ঙ হৈ যাব মই বুজা পাৰিছো নহয় সেই কথাটো তোমালোকে পাহৰি নাযাবা ইন্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে জানিলে মানে পঢ়া শুনা বিষয়তে কি ল'লে ইন্টাৰনেটত চিনেমা গীত খেলা ধূলা আদিৰ জৰিয়তে তাই মনোৰঞ্জনৰো আমেজ ল'লে চিনেমা পায় গীত পায় বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ বিভিন্ন সমল আছে সেইবোৰ তাই ইন্টাৰনেটৰ জৰিয়তে পালে পূজাৰ বন্ধত দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যাবৰ বাবে ইন্টাৰনেটৰ জৰিয়তে ঘৰৰ পৰা এটা টিকট বুক কৰিলে তদুপৰি দক্ষিণ ভাৰতত থাকিবলৈ হোটেলো তাই ঘৰৰ পৰাই বুক কৰিলে হোটেলখন নেদেখাকৈ ইন্টাৰনেটৰ জৰিয়তে ঘৰৰ পৰাই চাই ল'লে হোটেলৰ ভিতৰখন কেনেকুৱা লগতে ই বেংকিঙৰ জৰিয়তে হোটেলৰ কোঠাৰ ভাড়াৰ বাবে অগ্ৰিম ধন মানে আমি কওঁ যে এডভান্স মানি বুলি কওঁ যে বা আজিকালি এডভান্স মানিটো বেছিকৈ মানুহৰ মনত জনপ্ৰিয় হৈছে সেইটো অসমীয়াত আমি কওঁ যে অগ্ৰিম ধনো তাই
দিয়াৰ উপৰি ভ্ৰমণৰ বাবে প্ৰয়োজনীয় সাজপাৰ আৰু অন্যান্য সামগ্ৰী নেটৰ জৰিয়তে ক্ৰয় কৰিলে কাপোৰো কিনিলে আৰু লাগতিয়াল কিছুমান বস্তু ইণ্টাৰনেটৰ জৰিয়তে তাই কিনিলে ই বেংকিঙৰ জৰিয়তে বা ই কমাৰ্চৰ জৰিয়তে আৰু লগে লগে সময় আৰু কষ্ট লাঘৱ হ'ল তাই গম পালে যে এনেদৰে কাম কৰাৰ ফলত সময়খিনিও বাচি গ'ল আৰু কষ্টও বাচি গ'ল একেলগে বজাৰলৈ যোৱাৰ সেই কষ্টখিনি কৰিবলগীয়া নহ'ল আৰু অতি কম সময়ৰ ভিতৰতে ঘৰতে বহিয়েই সেই বস্তুখিনি হোটেল বুকিং হোটেলৰ অগ্ৰিম ভাড়া সাজপাৰ কিনা বস্তু কিনা ইত্যাদি কামখিনি ঘৰত বহিয়ে সময় আৰু কষ্ট লাঘৱ কৰিব পৰা তাই হ'ল এইবোৰ অভিজ্ঞতা তাই ইণ্টাৰনেটৰ পৰা লাভ কৰিলে এনেদৰে কোৱলি ইণ্টাৰনেটৰ সহায়ত বহুত নতুন অভিজ্ঞতা লাভ কৰিলে এনেদৰে তাই এইখিনি ইণ্টাৰনেটৰ সুবিধাখিনি অসুবিধাখিনিৰ অভিজ্ঞতা এনেদৰেই তাই লাভ কৰিলে এনেদৰে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিব পাৰিবা ইয়াৰ পিছত আহিব প্ৰশ্নটো ভাইৰাছে কম্পিউটাৰ এটা কেনেদৰে বিজুতি ঘটাব পাৰে ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ ভাইৰাছে কেনেদৰে বিজুতি ঘটায় ভাইৰাছৰ সম্পূৰ্ণ অৰ্থ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ সিজ ইতিমধ্যে ক'লো আমি ই ধ্বংসাত্মক অভিপ্ৰায় প্ৰস্তুত কৰা কম্পিউটাৰ প্ৰগ্ৰেম ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম এইকাৰণে কাৰণ কাৰ্যক্ষম যিটো আগৰ পৰা কাম কৰি থকাটো সুস্থ প্ৰগ্ৰেম বুলি কৈছে সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ যিজন ব্যৱহাৰকাৰী তেওঁ অনুমতি নলয় নিজে ভাইৰাছটো সোমাই গৈ কি কৰিব পাৰে সেই কাৰ্যক্ষম সুস্থ ফাইলবোৰৰ মাজত নিজকে সংলগ্ন কৰি সেইবোৰত বিজুতি ঘটাব পাৰে আৰু সেইবোৰক অকামিলা কৰি তুলিব পাৰে এনেদৰে ভাইৰাছে কাম কৰে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিশ্চয় লিখিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগত তিতা অসুবিধাও আছে সেইকাৰণেতো ইণ্টাৰনেটৰ তিতা মিঠা কথাষাৰৰ বক্তা কোনে কৈছিল বাৰু মনত পৰিছেনে শাবানা বাইদেৱে কৈছিল ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা আৰু এইষাৰ কথা কোনে কৈছিল ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগত তিতা অসুবিধাও আছে এই কথাষাৰৰ বক্তা হ'ল শাবানা বাইদেউ অৰ্থাৎ পাঠটোৰ নামেই হৈছে ইণ্টাৰনেটৰ তিতা মিঠা ইণ্টাৰনেটৰ মিঠা অভিজ্ঞতা আছে হয় কিন্তু তিতা অসুবিধাও কিছুমান আছে সেইবোৰ শাবানা বাইদেৱে কৈছিল ইণ্টাৰনেটৰ পৰা পোৱা সুবিধা বহুত আমি যিকোনো এটা বিষয়ৰ ওপৰত জানিবলৈ হ'লে ইণ্টাৰনেটৰ সহায় ল'ব পাৰোঁ যিকোনো এটা বিষয় সাৰ্চ কৰিব পাৰোঁ বা চাব পাৰোঁ কম্পিউটাৰ জানিব বিচৰা বিষয়টোৰ নাম টাইপ কৰাৰ লগে লগে নিমিষতে কম্পিউটাৰ স্ক্ৰীনত সেই বিষয়টোৰ বিৱৰণ ওলাই আহিব এনেদৰে ঘৰতে বহি দেশ বিদেশৰ বিভিন্ন বা বাতৰি পোৱাৰ লগতে কম্পিউটাৰ স্ক্ৰীনতে দেশ বিদেশৰ বিভিন্ন ঠাইও দৰ্শন কৰিব পাৰোঁ এইবোৰ হৈছে মিঠা অভিজ্ঞতা নহয় জানো ইয়াৰ উপৰি ইমেইলৰ জৰিয়তে দেশ বিদেশৰ বন্ধু বান্ধৱীৰ লগত কথা পাতিব পাৰোঁ ভিডিঅ' কলিং কৰিব পাৰোঁ দূৰ দূৰণি বন্ধু বান্ধৱীৰ লগত ইজনে সিজনক চাই কথা পাতিব পাৰোঁ বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে আমি ইণ্টাৰনেটৰ জৰিয়তে জানিব পাৰোঁ কোনো ঠাইলৈ যাবলৈ বা হ'লে ঘৰৰ পৰাই টিকট বুক কৰিব পাৰি আকাশীযানৰ বা ৰেল বা বাছৰ টিকেট বুক কৰিব পাৰি হোটেলৰ বুকিং কৰিব পাৰি আনকি আন ঠাইত থকা খোৱাৰ সুবিধাৰ বাবে ঘৰত বহি হোটেল ঠিক কৰিব পাৰি হোটেলখনৰ ৰুম বা কোঠাবোৰ ঠিকে থাকে আছে নাই সেইটো চাই ল'ব পাৰি আৰু ই বেংকিঙৰ সহায়ত আন ঠাইলৈ মুহূৰ্তৰ ভিতৰতেই টকা পঠিয়াব পাৰি এনেধৰণৰ বিভিন্ন মিঠা অভিজ্ঞতা আছে আৰু আমি বজাৰলৈ নোযোৱাকৈ ঘৰত বহিয়েই প্ৰয়োজনীয় সামগ্ৰীবোৰ ক্ৰয় কৰিব পাৰোঁ বা কিনি ল'ব পাৰোঁ গতিকে আমাৰ কষ্ট আৰু সময়ো লাঘৱ হয় এইবোৰ হ'ল সুবিধা কিন্তু ইমানবোৰ সুবিধা থকাৰ পাছতো কিছুমান অসুবিধাও আছে ইণ্টাৰনেটৰ অসুবিধা নথকা নহয় বহুত ল'ৰা ছোৱালীয়ে ইণ্টাৰনেটৰ গেমৰ প্ৰতি আসক্ত হৈ গেমটো খেলাটো বেয়া কথা হ'ব নোৱাৰে কিন্তু গেমটো খেলি নেখেলিলে থাকিব নোৱাৰা এটা অৱস্থা হয় সেইটো আসক্ত হোৱা বুলি কয় যে যেতিয়া তেওঁলোকে খেলি নেখেলিলে থাকিব নোৱাৰা অৱস্থা হৈ যায় মোবাইলত গেম খেলি ভিডিঅ' গেম খেলি ল'ৰা ছোৱালীয়ে তাৰ প্ৰতি আসক্ত হৈ পৰে আৰু নেখেলাকে থাকিব নোৱাৰা হৈ পৰে আৰু পঢ়া শুনাৰ প্ৰতিটো অৱধাৰিতভাৱে মনোযোগ কমি যাব যদি কোনোবা এজনে যদি দিনটো যদি ভিডিঅ' গেম খেলি থাকিবলৈ মন যায় পঢ়িবলৈ জানো মন যাব গতিকে অৱধাৰিতভাৱে যে এনেদৰে আসক্ত হৈ পৰে ভিডিঅ' গেমৰ প্ৰতি পঢ়া শুনাৰ প্ৰতি মনোযোগ অতিকে কমি আহিছে এইটো আমি দেখা শুনা বস্তু ইণ্টাৰনেটে মানুহক ওচৰ চুবুৰীয়া আপোনজনৰ পৰা আঁতৰাইও আনিছে কেতিয়াবা ইণ্টাৰনেটত আমি ভিডিঅ' গেম বা অন্য কিবা কাম কৰোঁতে ইমান ব্যস্ত থাকোঁ যে ওচৰত আমাৰ চিনাকি মানুহজন আহিলেও আমি মাত লগাবলৈ পাহৰি যোৱা নিচিনা হৈছোঁ গতিকে আপোনজনৰ পৰাও ইণ্টাৰনেটে আমাক আঁতৰাই অনাৰ অসুবিধা থাকে ইণ্টাৰনেটত অনবৰতে ব্যস্ত থকা ল'ৰা ছোৱালীৰ কৰ্মোদ্যম কমি অহাৰ লগতে এলাহ বৃদ্ধি পায় যে কৰ্মোদ্যম মানে কাম কৰিবলৈ যিটো উদ্যম থাকে কাম কৰিবলৈ যিটো মানসিকতা থাকে সেইটো লাহে লাহে কমি আহে আৰু এলেহুৱা হৈ পৰা দেখা যায় এইবোৰ হৈছে ইণ্টাৰনেটৰ তিতা অভিজ্ঞতা মানে ইণ্টাৰনেটৰ পৰা পোৱা বেয়া অভিজ্ঞতা নহয় জানো ইণ্টাৰনেটৰ অসুবিধাখিনি
এইবোৰৰ উপৰি ফেচবুক হোৱাটছএপ আদি ছ'চিয়েল মিডিয়াৰ জগতখনত নতুন প্ৰজন্ম সোমাই পৰিছে হয়নে ফেচবুক আছে হোৱাটছএপ আছে আৰু বহু ধৰণৰ ছ'চিয়েল মিডিয়া আছে ইনষ্টাগ্ৰাম দৰে কিছুমান ছ'চিয়েল মিডিয়া আছে সেইবোৰত আমাৰ নতুন প্ৰজন্ম সোমাই পৰিছে সোমাই পৰাৰ ফলত কি হৈছে কিতাপৰ জগতখনক তেওঁলোকে পিঠি দিছে অৰ্থাৎ কিতাপ তেওঁলোকে নোচোৱা হৈছে কিতাপ পঢ়িবলৈ মন নোযোৱা হৈছে আৰু কেৱল সেয়াই নহয় খেলা ধূলাৰ পৰাও আঁতৰি আহিছে আৰু মোবাইলত থকা হোৱাটছএপ টুইটাৰ ইউটিউব ফেচবুক আদিৰ দ্বাৰা বহুতো মিছা বাতৰিও প্ৰচাৰ হয় কেতিয়াবা মানুহ ইয়াত উৰা বাতৰি বা ভুৱা বাতৰিও প্ৰচাৰ হয় বাতৰিবোৰ সত্য বিচাৰ নকৰাকে মানুহবোৰে বিয়পাই দিয়ে আৰু নিমিষতে অতি কম সময়ৰ ভিতৰতে গোটেই বিশ্বতে সেই বাতৰিটো ভুল হ'লেও বিয়পি পৰে এইবোৰ বৰ ভয়ানক কথা ভয় লগা কথা এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে দেখা যায় যে ইন্টাৰনেটৰ মিঠাৰ সুবিধাৰ লগত তিতা অসুবিধাও আছে গতিকে এই কথাখিনি বৰ্ণনা কৰি তোমালোকে লিখিবা গতিকে দেখা যায় যে ইন্টাৰনেটৰ মিঠা সুবিধা আছে কিন্তু তাৰ লগতে তিতা অসুবিধাখিনিও নথকা নহয় এইখাৰ কথাই শ্ৰাৱণাই বাইদেৱে কোঁৱলীক বুজাই কৈছিল আৰু তোমালোকেও হয়তো এই কথাখিনি বুজাই লিখিব পাৰিবা যি নহওক এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ইন্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা এই যে নামটো গল্পটোৰ নামটো ইন্টাৰনেটৰ তিতা মিঠা নামটো সাৰ্থক নে নামটো দিয়াটো ঠিকই আছে নে মোৰ বুধেটো ঠিকই আছে তোমাৰ বুধে কি ঠিক নাই নেকি বাৰু তোমাৰ বুধেও ঠিক হ'ব লাগে কাৰণ আমি গল্পটোৰ জৰিয়তে ইন্টাৰনেটৰ যিখিনি মিঠা অনুভূতি মিঠা অভিজ্ঞতা সেইখিনি কথাও পালো তাৰ লগতে তিতা অসুবিধাখিনিৰ কথাও গম পালো গতিকে গোটেইখিনি সামৰি ইন্টাৰনেটৰ তিতা মিঠা নামটো সাৰ্থক বুলিয়ে ক'ব পাৰি এতিয়া আমি কেনেকৈ লিখিম এইটো চোৱা ইন্টাৰনেটৰ তিতা মিঠা গল্পটোৰ লেখক ডক্টৰ প্ৰণয় দত্ত ডক্টৰ দত্তই গল্পটোৰ মাজেৰে ইন্টাৰনেটৰ পোৱা সুবিধা অসুবিধাখিনিৰ কথা বৰ সুন্দৰকৈ ফহিয়াই দেখুৱাইছে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে এটা মুদ্ৰাৰ দুটা পিঠি থকাৰ দৰে এটা ভাল পিঠি থাকে এটা বেয়া পিঠি থাকে গতিকে ইয়াতো ভাল আৰু বেয়া দিশ আছে এনেদৰে গতিকে ইন্টাৰনেটৰো দুটা দিশ আছে এটা ভাল এটা বেয়া ইন্টাৰনেটৰ পোৱা সুবিধা বহুত ইন্টাৰনেটৰ জৰিয়তে আমি যিকোনো বিষয় এটাৰ বিস্তৃত বিৱৰণ লাভ কৰিব পাৰো হয় ঘৰতে বহি কম্পিউটাৰ চাব পাৰো এটা বিস্তৃত বিৱৰণ পাব পাৰো ঘৰতে বহি কম্পিউটাৰ তাক আমি চাব পাৰো ইমেইলৰ জৰিয়তে দূৰ দূৰণি ঠাইলৈ নিমিষতে প্ৰয়োজনীয় বাতৰি আমি পঠিয়াব পাৰো লগে বাতৰিবোৰ আমি পঠিয়াই দিব পাৰো খুব কম সময়ৰ ভিতৰতে এজনে আনজনলৈ বাতৰি প্ৰেৰণ কৰিব আমি পাৰো আপোনজনৰ লগত মুখামুখিকৈ বহি যেন সিজন মানুহ আমাৰ সন্মুখত বহি আছে এনেদৰে কথা পাতিব পাৰো কোনো ঠাইলৈ যাবৰ বাবে ঘৰতে বহি বাছ ৰেল বা আকাশীযানৰ আমি টিকেট বুক কৰিব পাৰো প্ৰয়োজনীয় বস্তুবোৰ ই-বেংকিঙৰ জৰিয়তে বজাৰলৈ নোযোৱাকৈ আমি ক্ৰয় কৰিব পাৰো গল্পটোৰ মাজেৰে গল্পকাৰে গল্পটোৰ মূল চৰিত্ৰ কোঁৱলীৰ মাজেৰে ইন্টাৰনেটত লাভ কৰা এই সুবিধাবোৰৰ কথা সুন্দৰকৈ প্ৰকাশ কৰিছে হয় কিন্তু তাৰ মাজতে ইন্টাৰনেটৰ বেছিকৈ ব্যৱহাৰ কৰিবলৈ লোৱাৰ লগে লগে কোঁৱলীৰ মাজত হোৱা পৰিৱৰ্তনবোৰ আৰু কোঁৱলীৰ আত্মোপলব্ধি অৰ্থাৎ কোঁৱলী নিজেও আসক্ত হৈ পৰাৰ নিচিনা হৈছিল কোঁৱলী বেছিকৈ ব্যৱহাৰ কৰিব লৈছিল কিন্তু আত্মোপলব্ধি অৰ্থাৎ আত্মৰ উপলব্ধি নিজেই উপলব্ধি তাই কৰিলে যে কিছুমান বস্তু দেখোন বেয়া হৈছে শ্ৰাৱণা বাইদেউৰ বিশ্লেষণ আদিৰ মাজেৰে ইন্টাৰনেটৰ পোৱা তিতা অভিজ্ঞতাবোৰ প্ৰকাশ কৰিছে নিজে যেতিয়া গম পালে এই কথাখিনি বেয়া তাৰ লগতে শ্ৰাৱণা বাইদেউ বহুতখিনি কথা বুজাই দিছিল যে কি বেয়া বস্তু দিশ আছে গতিকে তাই গম পালে যে এই ইয়াৰ তিতা অভিজ্ঞতাখিনিৰ কথাও তাই গম পালে শ্ৰাৱণা বাইদেৱে কোঁৱলীক ইন্টাৰনেটৰ অসুবিধাৰ কথা বুজাই কৈছে যে ইন্টাৰনেটৰ গেমৰ প্ৰতি অতি বেছি আসক্ত হৈ কিছুমান ল'ৰা ছোৱালীয়ে পঢ়াৰ শুনাৰ প্ৰতি মনোযোগ কমাই দিছে ওচৰ চুবুৰীয়া আৰু আপোনজনৰ লগত হাঁহি মাতি কথা পাতিবলৈ পাহৰি গৈছে কিতাপলৈ পিঠি দিছে হয়নে ফেচবুক হোৱাটছএপ আদি ছ'চিয়েল মিডিয়াৰ জগতখনত ল'ৰা ছোৱালী এনেদৰে সোমাই পৰিছে যে তেওঁলোকে গ্ৰন্থ অধ্যয়নৰ প্ৰতি পিঠি দিছে বা খেলা ধূলাৰ পৰা প্ৰায় আঁতৰি আহিছে তদুপৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা উৰা বাতৰিয়েও ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে এই মিঠা কথাখিনিৰ লগত তিতা কথাখিনিও সংপৃক্ত হৈ আছে শ্ৰাৱণা বাইদেউ এইখিনি কথা শুনাৰ পিছত কোঁৱলীয়ে নিজৰ ভুল বুজি পাইছে তাইও যে আসক্ত হৈ পৰিবলৈ হোৱাৰ উপক্ৰম হৈছিল সেই কথা তাই বুজি পাইছে আৰু এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে ইন্টাৰনেটৰ তিতা মিঠা হিচাপে গল্পটোৰ নামকৰণ সাৰ্থক হৈছে যথাযথ হৈছে যে গল্পটোৰ নামটো একেবাৰে সাৰ্থক হৈছে আৰু এই কিয় সাৰ্থক হৈছে কাৰণ আমি গল্পটোৰ জৰিয়তে ইন্টাৰনেটৰ মিঠা অভিজ্ঞতাৰ লগতে তিতা অসুবিধাখিনিৰ কথাও আমি গম পাওঁ নহয়নে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত ছাত্ৰ ছাত্ৰীৰ মাজত
গেমৰ প্ৰতি আসক্তিৰ সৃষ্টি হ'ব পাৰে আসক্তিৰ সৃষ্টি হ'লে কৰ্মোদ্যম কমি আহে এলাহ বাঢ়ে সেই কথাখিনি লিখিব লাগিব ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মানসিক শাৰীৰিক সামাজিকো হয় সামাজিকটো লগাই দিব পাৰা সামাজিক কাৰণ মানুহে সমাজখন পাহৰি যায় আপোনজনৰ পৰা আঁতৰি আহিবলগীয়া সামাজিকো লগাই দিবা শৈক্ষিক মানসিক শাৰীৰিক সামাজিক সকলো দিশতে প্ৰভাৱ পেলাব পাৰে অধিক সময় ইন্টাৰনেট ব্যৱহাৰৰ ফলত শিক্ষাৰ্থীসকল অধ্যয়নৰ প্ৰতি অমনোযোগী হৈ পৰে পঢ়াৰ প্ৰতি মনোযোগ কমি আহে অধ্যয়নে জ্ঞান বৃদ্ধি কৰাৰ লগতে কল্পনা শক্তিটো বিকাশ ঘটে সেইটো আমি জানো কিন্তু ফলত শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা বৃদ্ধি পায় এইদৰে যেতিয়া অধ্যয়ন কৰে তেতিয়া জ্ঞান বৃদ্ধি পায় তাৰ লগতে কল্পনা শক্তি বাঢ়ে আৰু শেষত যিবোৰ শিক্ষাৰ্থী আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সৃষ্টিশীলতাও বৃদ্ধি পায় কিন্তু ইন্টাৰনেটৰ অত্যধিক যেতিয়া ব্যৱহাৰ হয় তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে গ্ৰন্থৰ জগতখনৰ লগত তথা নিজৰ সম্বন্ধীয় মানুহৰ লগত দূৰত্ব বঢ়াই আহিছে গ্ৰন্থৰ পৰা দূৰত্ব মানে দূৰ হৈ আহিছে আনকি নিজৰ আপোনজনৰ পৰাও দূৰলৈ আহি গৈছে ফলত তেওঁলোকৰ মানসিক তথা শৈক্ষিক বিকাশত বাধা আহিছে মানসিক বিকাশতো বাধা আহিছে শৈক্ষিক বিকাশতো বাধা আহিছে আনকি শাৰীৰিক বিকাশতো বাধা আহিছে আৰু শেষত সামাজিক বিকাশতো বাধা আহিছে ফেচবুক হোৱাটছএপ আদি সোশ্যাল মিডিয়াৰ অত্যধিক ব্যৱহাৰ তথা সেইবোৰত প্ৰচাৰিত উৰা বাতৰি অন্ধবিশ্বাস আদি সমাজত বহুতো সমস্যাৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতো তাৰ প্ৰভাৱ পৰিছে অনবৰতে ইন্টাৰনেট চাই থাকিলে দৃষ্টিশক্তিৰ কুপ্ৰভাৱ পৰে শাৰীৰিকভাৱে দৃষ্টিশক্তিৰ কুপ্ৰভাৱ পৰে কম সময়তে দৃষ্টিশক্তি কমি যাব পাৰে ইয়াৰ উপৰিও খেলা ধূলা স্বাস্থ্যৰ পক্ষে অতি উপকাৰী কাম অতি প্ৰয়োজনীয় আগতে শিক্ষাৰ্থীসকলে সময় পালে ফুটবল বল ভলিবল বেডমিণ্টন আদি খেলবোৰ খেলিছিল কিন্তু ইন্টাৰনেটত আসক্ত হৈ পৰাৰ ফলত তেওঁলোকে সেই খেলিবলৈও বাদ দিব ধৰিছে যাৰ দ্বাৰা তেওঁলোকৰ শাৰীৰিক কচৰত হৈছিল সেই খেলবোৰ খেলাৰ ফলত কিন্তু এতিয়া দেখা গৈছে শিক্ষাৰ্থীসকলে সময় পালে নিজৰ মোবাইলটো বা কম্পিউটাৰত লাগি থাকে ব্যস্ত থাকে ফলত তেওঁলোকৰ বাহিৰত খেলা ধূলা প্ৰায় নোহোৱাই হৈ পৰিছে আকৌ ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীক আত্মীয় স্বজন ওচৰ চুবুৰীয়াৰ পৰা বন্ধু বান্ধৱৰ পৰা বহুখিনি আঁতৰাই আনিছে তেওঁলোকক আত্মকেন্দ্ৰিক কৰি দিছে আত্মকেন্দ্ৰিক মানে যে এইটো ধৰিলা তেওঁ মানুহজন নিজে নহয় আৰু এইবোৰ তেওঁ ওচৰ চুবুৰীয়া মানুহ সেইখিনি তেওঁ বাদ দি কেৱল নিজৰ কথাকে ভাবিব লৈছে এই বাহিৰা মানুহখিনিৰ কথা ভাবিবলৈ এটা যেন কেন্দ্ৰ গোটেই জীৱনৰ চিন্তা চৰ্চাৰ মূল বিন্দুজন নিজেই আত্মকেন্দ্ৰিক অৰ্থাৎ নিজৰ বাহিৰে বেলেগৰ কথা নভবা সেইটো কয় আত্মকেন্দ্ৰিক আৰু লাহে লাহে আত্মকেন্দ্ৰিক কৰি তুলিছে তেওঁলোকক আত্মকেন্দ্ৰিক কৰি তুলিছে গতিকে দেখা যায় ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলায় আটাইকেইটা ক'লো শাৰীৰিক মানসিক নহয় জানো সামাজিক শৈক্ষিক সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলায় কুপ্ৰভাৱ আছে কিন্তু কুপ্ৰভাৱো বহুত ইয়াত আছে এনেদৰে তোমালোকে এই প্ৰশ্নটো উত্তৰ লিখিবা এতিয়া আহিলো ভাষা বিষয়ে কেইটামান প্ৰশ্ন আছে বাক্য ৰচনা কৰা সংস্কৃতি জলাঞ্জলি আৰু স্বাধীন মই তিনিটা বাক্য তোমালোকক কৰি দেখুৱাইছো কিন্তু তোমালোকে যদি পাৰা তাতকৈ শুৱলা বাক্য লিখিবলৈ চেষ্টা কৰিবা সৰল আৰু শুৱলা বাক্য আগতীয়াকৈ ভাবি থৈ দিবা যাতে পৰীক্ষাত আহিলে টটালিকে তোমালোকে লিখিব পাৰা বাক্যটো কি লিখিম বুলি ভাবি সময় যাতে নষ্ট নহয় সেইটো মনত ৰাখিবা সংস্কৃতি লিখিছো সংহতি আৰু সম্প্ৰীতিয়ে আমাৰ অসমীয়া সংস্কৃতি চিৰ সুন্দৰ হৈ আছে ইতিমধ্যে আমি আলোচনা কৰিছিলো আগৰ পাঠত গতিকে সেইটো লিখিবা সংহতি আৰু সম্প্ৰীতি আমাৰ অসমীয়া সংস্কৃতি চিৰ সুন্দৰ হৈ আছে জলাঞ্জলি পৰীক্ষাত সুফল পোৱাৰ মানসেৰে অবিনাশে বহুতো কৰিবলৈ ভাল পোৱা কাম জলাঞ্জলি দিছে জলাঞ্জলি মানে ত্যাগ কৰা পৰিত্যাগ কৰা জলত অঞ্জলি দিলে যে সকলো বস্তু বাদ দিয়া নিচিনা হয় নহয় ইয়াত কি কৰিছে পৰীক্ষাত সুফল পোৱাৰ মানসেৰে অবিনাশে বহু ভাল পোৱা কাম কৰিবলৈ জলাঞ্জলি দিছে স্বাধীনতা দিৱসত জন্ম হোৱাৰ বাবে মাধৱে তেওঁৰ পুত্ৰৰ নাম স্বাধীন ৰাখিলে এটো আমি লিখিব পাৰো পুত্ৰৰ নাম স্বাধীন বা একেবাৰে সহজ আমাৰ দেশ স্বাধীন হৈছিল 1947 চনত বা 1947 চনত আমাৰ দেশ স্বাধীন হৈছিল বা আমাৰ দেশ স্বাধীন কৰাত স্বাধীনতা সংগ্ৰামীসকলৰ বহুতো অৱদান আছে এনে ধৰণৰ বিভিন্ন বাক্য তোমালোকৰ মনলৈ আহিব পাৰে কিন্তু কেইটামান বাক্য মনত আগতীয়াকৈ ঠিক কৰি থবা যাতে পৰীক্ষাত অহাৰ লগে লগে তোমালোকে সহজে লিখিব পাৰা আৰু বাক্য ৰচনা কৰিলে তলত এই চিহ্নকেইটা দিবলৈ নাপাহৰিবা যিকেইটা শব্দ থাকে সেই শব্দকেইটা প্ৰয়োজনীয় শব্দকেইটা তলত চিহ্নকেইটা দিবলৈ নাপাহৰিবা এতিয়া অভিধান চাই অৰ্থ লিখিব লাগে ক্ষতি বিজুতি গুণাগথা উদাস আৰু পুঞ্জীভূত ক্ষতি মানে গম পাইছাই নহয় ক্ষতি মানে লোকচান বিজুতি বিপদ গুণাগথা মানে চিন্তা চৰ্চা উদাস মানে অনুৰাগ বা স্পৃহা অনুভৱ নকৰা বা ৰাগ অনুভৱ নকৰা একোৰে বস্তুৰ প্ৰতি আগ্ৰহ কমি অহা বস্তুবোৰৰ প্ৰতি আগ্ৰহ কমি তাকে কয় উদাস অনুৰাগ বা স্পৃহা অনুভৱ নকৰা অৱস্থাটোকে কোৱা হয় উদাস পুঞ্জীভূত কৈছিল নহয় থুপ খাই থকা এইকেইটা হৈছে এইকেইটা শব্দৰ অৰ্থ
এতিয়া আমি আমাৰ এই যেটো পাঠ আছে ইন্টাৰনেটৰ তিতা মিঠা এই পাঠৰ আটাইকেইটা প্ৰশ্নৰ আলোচনা কৰি শেষ কৰিলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে মোক বিদায় দিব লাগিব পৰৱৰ্তী পাঠত তোমাৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈকে ধন্যবাদ